নহয় কটকী পুখুৰী নগৰ আহোম নগৰৰ বোৱাৰী। মই জুবিনদাৰ গামোচা আচলতে প্ৰথমে ইমান ভবা নাছিলোঁ তেওঁ গান লিখিম বুলি। তাৰপিছত তেওঁ হঠাৎ নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ পিছত ইমান বেছি দুখ লাগিলে, মানে সেইখিনি সময়ত মই কি কৰিম কি নকৰিম ভাবিয়ে পোৱা নাছিলোঁ। মানে মোবাইলটো তেওঁ ফটো দেখিলেই চকুপানী ওলায়। তাৰপিছত হঠাৎ ভাবিলোঁ তেওঁ গানবোৰ আৰু অলপ ভালদৰে যাতে বুজি পাওঁ, তাৰ বাবে মই গামোচাত প্ৰথমে মায়াবিনীটো লিখি তেওঁ আমাৰ ড্ৰয়িং ৰুমতে এখন ধুনীয়া মানে হেৰি কৰি সজাই থ'ম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া মই লগাই ল'লোঁ, মায়াবিনী লিখিলোঁ, মায়াবিনী লিখাৰ পিছতচোন মনটো আৰু গ'ল, মানে আৰু এটা লিখি চাওঁচোন তেনেকুৱা এটা ভাৱ হ'ল। আৰু তেনেকৈ লিখি মই 9টা কমপ্লিট কৰিলোঁ। 10টা কমপ্লিট কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ অলপ অসুবিধাৰ কাৰণে মই সামৰি দিবলগীয়া হ'ল। আৰু 9টা ইয়াত মহৎ বাণী আছে জুবিনদাৰ, যিবোৰ আচলতে আমি জুবিনদা নাইকিয়া হোৱাৰ পৰাহে হয়তো বেছিকৈ জানিবলৈ বুজিবলৈ আমি চেষ্টা কৰিছোঁ। তেওঁ গানৰ অৰ্থ যি হয়তো জীয়াই থাকোঁতে কোনেও চাগে ইমান বেছি ভবা নাছিলে তেওঁ গানৰ অৰ্থ, কিন্তু এতিয়া আমি বহুত বেছি বুজি পাইছোঁ তেওঁ গানৰ অৰ্থ। মায়াবিনী লিখিছোঁ, দিয়া ঘূৰাই দিয়া আৰু শান্তি দিয়া মুক্তি দিয়া। তাৰপিছত মমৰ চাকিটি জ্বলে, সপোন ৰঙৰ তীখা তুমি লিখিছিলোঁ, ৰৈ ৰৈ বিনালে আৰু অন্ধ আকাশ। তেনেকৈ মুঠতে 9টা গীত হৈছে। এইটো পদ্মিনী বুলি কয়, ঊল হয়, পদ্মিনী এটা ঊল। এই ঊলতেই বলোঁ আচলতে। পকোৱাটো অলপ হুপুকা হৈ যায় এইটো বেছিদিন থাকিলে, কিন্তু ঊলটো অলপ ফিট হৈ থাকে যে, সেইটো কাৰণে মই ঊলত লগালোঁ। কেতিয়া বৈছিলে? এতিয়া জুবিনদাৰ নাইকিয়া হোৱাৰ এমাহমানৰ পিছৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰায় 5 মাহ লাগিলে। জুবিনদাৰ বৌ গৰিমা বৌ আৰু তেওঁৰ পিতৃ পৰিয়ালবৰ্গ সকলোকে মই ক্ষমা খুজিছোঁ। এই গামোচাখনত তেওঁ গান লিখোঁতে হয়তো ক'ৰবাত ভুল ৰৈ যাব পাৰে, সেই ভুলৰ বাবে তেওঁলোকে যাতে মোক ক্ষমা কৰে। কিয়নো মই আচলতে শব্দবোৰ, জুবিনদাৰ যিবোৰ শব্দ আচলতে বহুত অৰ্থপূৰ্ণ, সেই অৰ্থপূৰ্ণখিনি লিখোঁতে হয়তো মোক ক'ৰবাত ভুল হৈ যাব পাৰে। সেইকাৰণে তেওঁলোকৰ ওচৰত মই পুনৰবাৰ ক্ষমা ভিক্ষা কৰিছোঁ, তেওঁলোকে যাতে ভুল হ'লেও ক্ষমা কৰি দিয়ে। হয়, তেখেত আমি দুয়োগৰাকী জা-জোৱালী হয়, একেলগেই থাকোঁ দুয়োগৰাকীয়ে। তেখেত এজন ঈশ্বৰৰ পুত্ৰ, ভগৱানৰ সন্তান আছিলে। তেখেতক হয়তো আমি কায়িকভাৱে হয়তো আমাৰ পৰা আঁতৰি গৈছে। ইভাগে আমিতো চিৰস্থায়ীভাৱে কাকো জীয়াই ৰাখিব নোৱাৰোঁ। তেখেতৰ গানৰ জৰিয়তে তেখেতক জীয়াই ৰাখিবলৈ বিচাৰোঁ। সহায় সহযোগিতা কৰিছোঁ যথেষ্ট, যিমান পাৰোঁ কৰিছোঁ আৰু। তেখেতে কিন্তু লিখোঁতে নিজেই লিখি মেলি ঠিক কৰিছে চব বাকীবিলাক।